মানকাছৰ চাউথ চালমাৰা ডিচি মহোদয়ক এখন লিখিত অভিযোগ দিছোঁ। সেইটো হ'ল আপোনাৰ সুৰজিৎ পাল বুলি ছিনিয়ৰ এছিষ্টেণ্ট ৰেভিনিউ বিভাগত থকা মানুহজনৰ। তেখেত বহুত মিছবিহেভিয়াৰ কৰে, অকল মোৰ লগত কৰা নাই, চবৰে লগত কৰে। প্লাছ তেওঁ চাকৰি তেওঁৰ PWD বিল্ডিঙত তেওঁ এমপ্লয় হয়, বাট তেওঁ উচ্চ পদবীক মেনেজ কৰি আজি বিগত 10 বছৰ ধৰি চাউথ চালমাৰা মানকাছৰত বিভিন্ন ডিপাৰ্টমেণ্টত থাকি কৰ্ম কৰি আছে আৰু বিগত 5 বছৰ ধৰি চাউথ চালমাৰা মানকাছৰ ডিচি অফিচত তেওঁ ৰেভিনিউ ব্ৰাঞ্চত কাম কৰি আছে। সিহঁতৰ বিৰুদ্ধে মই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে দিছোঁ। আমাৰ চাউথ চালমাৰা মানকাছৰ জিলাৰ গাৰ্জিয়ান মিনিষ্টাৰ তথা আমাৰ কেশৱ মহন্ত ডাঙৰীয়ালৈকেও দিছোঁ, প্লাছ ডিচিকো দিছোঁ। তেখেতক অকণমান চাব লাগিব। তেখেত যিহেতু ক্লায়েণ্টৰ লগত মিছবিহেভিয়াৰ কৰে, তেখেত এটা নেটৱৰ্ক যেন তৈয়াৰ কৰিছে ৰেভিনিউ ব্ৰাঞ্চত, সেনে যেন আমাৰ অনুভৱ হ'ল, সেই বুলি মই ডিচিক জনালোঁ। তেখেত 2005 তেখেত 4th গ্ৰেডত চাকৰি কৰা PWDৰ এজন কৰ্মচাৰী। তেখেত আজি বিগত 20 বছৰত তেখেত বহুত ডাঙৰ এখন অট্টালিকা বনাইছে গৌৰীপুৰৰ নিচিনা টাউনৰ মাজমজিয়াত। গতিকে এইখিনিও আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম যে এখন ইনভেষ্টিগেশ্যন হোৱাটা উচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।